Assalamualaikum Gohshei Marhaba. আজি মই সরকার গোহশাই হিজিৰ তিনি এলেহি কিতাপখনৰ পৰা আজি মই পঢ়িম দুনিয়া মে ইনসান কি বুনিয়াদ পৃথিৱীত মানুহৰ অংকুৰণ। এই কিতাপখনত আজি আমি জানিব পাৰিম আল্লাহ তাআলাৰ ৰহস্যময় কথাবোৰ, যেনেকুৱা কেঁচুৱাটা মাকৰ পেটৰ পৰা জন্ম হোৱাৰ 1-2 মিনিট পিছত যদি মৃত্যু হয় তেতিয়াহ'লে তাৰ জানাজা পঢ়া হয়, আৰু যদি বাচ্চা এটাৰ পেটৰ ভিতৰতে মৃত্যু হয় তেতিয়াহ'লে তাৰ জানাজা পঢ়া নহয়। ইয়াৰ কাৰণ কি? আৰু ইয়াতে আমি জানিব পাৰিম নফছৰ বিষয়ে। এই কিতাপে মুকদ্দাছত প্ৰত্যেক পৃষ্ঠাত এনেকুৱা বাতিনি ইলমেৰে ভৰি আছে যিবিলাক আমি মুখেৰে প্ৰকাশ কৰা অসম্ভৱ। যেনে কবৰত মানুহ এটাৰ কোনটো আত্মা থাকে আৰু কোনবিলাক আত্মাই লীন বা সিজিনত যায়। সৰকাৰ গোহশাই হিজি তেখেতে কৈছে অলি আল্লাহ মানে অলি মানে বন্ধু, আল্লাহ মানে আল্লাহ, অলি আল্লাহ মানে আল্লাহৰ বন্ধু। মানুহ এটা অলি আল্লাহ কেনেকৈ হ'ব পাৰে পুৰা কনচেপ্ট এই কিতাপখনত সৰকাৰ গোহশাই হিজি বুজাই দিছে আৰু কৈছে। আহক আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। পৃথিৱীত মানুহৰ অংকুৰণ দুনিয়া মে ইনসান কি বুনিয়াদ। পুৰুষৰ শুক্ৰাণু গৰ্ভত প্ৰৱেশ কৰাৰ লগে লগে তেজ গোট মাৰিবলৈ এটা খনিজ আত্মা বা ৰুহে জমা দি আহি পৰে। উদ্ভিদ আত্মা বা ৰুহে নাবাতি ইয়াক বৃদ্ধি কৰাত সহায় কৰে। গৰ্ভাৱস্থাৰ 4 মাহৰ পিছত পশু আত্মা বা ৰুহে হেৱানী গৰ্ভত প্ৰৱেশ কৰে, যাৰ ফলত ব্ৰণ গতি কৰিবলৈ সক্ষম হয়। এই আত্মাবোৰক একেলগে স্থলজ আত্মা বা আৰ্জিয়াৰ বা বুলিও জনা যায়। কেঁচুৱাটো প্ৰসৱ হোৱাৰ কিছু সময় পিছতে মানুহৰ মূল আত্মাটোৰ লগতে ইয়াৰ সূক্ষ্ম আত্মাবোৰ লতিফাবোৰ কেঁচুৱাটোৰ ভিতৰত সোমোৱাই দিয়া হয়। এই আত্মাবোৰক আকাশী আত্মা বা সামাবী আৰবা বুলি জনা যায়। যদি প্ৰসৱৰ আগতেই মাতৃগৰ্ভৰ ভিতৰতে শিশুটিৰ মৃত্যু হয় তেন্তে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ প্ৰয়োজন নহয়, কিয়নো ই এতিয়াও মানুহ হ'বলৈ বাকী আছিল। প্ৰসৱৰ মাত্ৰ কেইমুহূৰ্তমানৰ পিছত শিশুটিৰ মৃত্যু হ'লে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান এটা কৰাটো অতি প্ৰয়োজনীয়, কাৰণ তেতিয়ালৈকে তেওঁ মানৱ আত্মাৰ আগমনৰ বাবে ই মানুহ হৈ পৰিলহেঁতেন, আৰু নফছৰ লগতে ইয়াৰ সহায়কসকলেও নাভিবিন্দু থিতাপি লৈছিল। অধিক শক্তিশালী খনিজ আত্মা থকা মানুহে পাহাৰত থাকি ভাল পায়। মানুহৰ গছ-গছনি আৰু ফুলৰ প্ৰতি আকৰ্ষণৰ কাৰণ হৈছে তেওঁৰ মাজত থকা উদ্ভিদ আত্মা। জৈৱ আত্মাৰ অধিপত্যৰ বাবে জীৱ-জন্তুৰ প্ৰতি আকৰ্ষণ আৰু জীৱ-জন্তুৰ দৰে আচৰণৰ সৃষ্টি হয়। নফছ এটা চৈতানী জিন, চেহেৰাটো কুকুৰৰ দৰে। ইয়াৰ অধিপত্যৰ বাবে মানুহে কুকুৰৰ দৰে আচৰণ আৰু কুকুৰৰ প্ৰতি মৰম গঢ় লৈ উঠে। হৃদয় জাগ্ৰত হোৱাৰ লগে লগে মানুহ এজন ফিৰিষ্টাৰ দৰে হৈ পৰে। মৃত্যুৰ পিছত আকাশী আত্মাবোৰ স্বৰ্গলৈ উভতি যায়। আকাশী আত্মাবোৰক কেৱল এটা নিৰ্ধাৰিত শৰীৰৰ বাবে নিযুক্তি কৰা হয়, আনহাতে নফছকে ধৰি স্থলজ আত্মাবোৰ এই পৃথিৱীতে ৰৈ যায়। স্থলজ আত্মাবোৰ মৃত্যুৰ পিছত আন এটা নৱজাত মানৱ শৰীৰলৈ স্থানান্তৰিত হয় আৰু বিভিন্ন মানুহক পুনৰ দিয়া হয়। স্থলজ আত্মাবোৰ বিচাৰৰ দিন আৰু জবাবদিহিৰ পৰা ৰেহাই দিয়া হৈছে। শুদ্ধিকৰণ হোৱা নফছ আত্মাবোৰে মৃত্যুৰ পিছত ঈশ্বৰক পূজা কৰি যাবলৈ কবৰতে থাকে আৰু লগতে আধ্যাত্মিক অনুগ্ৰহৰ সৈতে মানৱতাৰ মংগলৰ হকে কল্যাণ সাধি যায়। হজৰত মুহাম্মদ ﷺ আৰোহণৰ ৰাতি বা শবে মেৰাজৰ ৰাতি হজৰত মুছাৰ কবৰৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত তেওঁ কবৰত ইবাদতত লিপ্ত হোৱা দেখিলে। যেতিয়া হজৰত মুহাম্মদে আকাশমাৰ্গত উপস্থিত হ'ল তেতিয়া তেওঁ দেখিলে যে হজৰত মুছাও তাতো উপস্থিত আছে। পাপীৰ ওপৰত হাবি হোৱা নফছসকলে নিজৰ জীয়াই থকাৰ বাবে শয়তানৰ গোটত যোগদান কৰে, মানুহৰ ক্ষতি কৰিবলৈ মানুহৰ শৰীৰত প্ৰৱেশ কৰে। নফছসকলৰ এনে সূক্ষ্ম আত্মাক এইদৰে দুষ্ট আত্মা বুলি জনা যায়। বাইবেল অনুসাৰে যীশুৱে ভূত-প্ৰেত লম্বা লোকসকলৰ মাজৰ পৰা দুষ্ট আত্মাক বাহিৰ কৰি দিছিল। মৃত্যুৰ পিছত স্থলজ আত্মা আৰু নফছবোৰে এই জগতত থাকে। মানুহৰ আত্মাই হয় লীন বা সিজিনত প্ৰৱেশ কৰে আৰু লতিফাই বা
মানুহৰ বুকুৰ ভিতৰত থকা সূক্ষ্ম আত্মাসমূহ যদিহে সেইবোৰ আলোকিত হৈছে তেন্তে লীনলৈ লৈ যায়, অন্যথা লতিবাবোৰ সূক্ষ্ম আত্মাবোৰ কবৰতে অপচয় হয়। নফচৰ কাৰণে মানুহ অসুচী হৈ পৰিল। বুলে শ্বাহে ক'লে, আত্মা নফচে মোৰ মাজত অশুদ্ধিবোৰ লগত লৈ আহিছিল, নহ'লে মই প্ৰথমে অশুদ্ধ নাছিলোঁ। ইছ নফচ পলিত নো পলিত কিতা আছা মুঞ্জো পলিত নাচি। আত্মা শুদ্ধিকৰণৰ বাবে আকাশী কিতাপসমূহ প্ৰকাশ কৰা হৈছিল আৰু নবী আৰু সন্তসকলক পঠিওৱা হৈছিল। কেতিয়াবা আত্মাক নৰকৰ অগ্নিৰ ভয় দেখুওৱা হৈছিল, কেতিয়াবা স্বৰ্গৰ আনন্দৰ কথাৰে উদ্গনি দিয়া হৈছিল। তপ, পূজা আৰু উপবাসৰ জৰিয়তে প্ৰচেষ্টা কৰা হৈছিল যাতে ইয়াক বশ কৰিব পৰা যায়। আৰু সকল প্ৰতিদ্বন্দ্বীসকল স্বৰ্গৰ যোগ্য দাবীদাৰ হৈ পৰিল। উত্তম শ্ৰেণীৰ লোকে অৱশ্য ৰহস্যময় জ্ঞানৰ দ্বাৰা আলোকিত শুদ্ধ কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত তেওঁলোক ঈশ্বৰৰ বন্ধু হৈ পৰিছিল। থেংক ইউ। কালি মই পঢ়িম নফচ বা নাভি আত্মাৰ মতবাদ বা তাস্কিৰায়ে নফচ। তেতিয়ালৈকে আল্লাহ হাফিজ, গৌৰ হাফিজ।